हेलो फ्रेंड्स आमी डिस्कस करि आसलो जिओमेट्री आमी जिओमेट्री यार आगर क्लासत आमी त्रिभुज चतुर्भुजर गोटेकेटा रम्बस वर्ग सामन्तरिक और ट्रेपेजियम एकेटार लगते आमी कि करिसु ए गोटेकेटार धर्म बेसिक जिमानखिनि आमी जानिब लागा आछे डिस्कस करिसु तार लगते आमी कि करिसु इयाते काली और परिसीमा उलुवार जिकेटा फर्मुला हेकेटा आमी डिस्कस करिसु तार लगते आमी कि करिसु प्रिवियस इयारर क्वेश्चन करिसु और आमी बहुत एक्सट्रा किछुमान क्वेश्चन करिसु आजिओ आमी आजिলৈকে जिमानखिनि डिस्कस करिसु त्रिभुज और चतुर्भुजर गोटेकेटा एकेटार काली परिसीमार जिमानखिनि क्वेश्चन आछे आमी आज गोटेकेटा क्वेश्चन सल्व करिम गतिके आमी आमार आजिर प्रथम क्वेश्चनটো आमी চাই লও प्रथम क्वेश्चनটো কি আছে এটা সমকোণী ত্রিভুজত দুটা বাহুর দৈর্ঘ্য দিয়া আছে এটা হল 5 সেমি এটা হল 12 সেমি গতিকে আমাক আনটো যেটো দৈর্ঘ্য হ'ব সেই দৈর্ঘ্যটো আমাক উলিয়াব লাগিব এটা সমকোণী ত্রিভুজ আমি ধৰি লৈছো ইয়ারে দুটা বাহুর দৈর্ঘ্য দিয়া আছে এটা 12 এটা 5 এটা চাওকচোন এটো হল আমার এটোৰ নাম কি আছিল হাইপোটেনিয়াস বা কর্ণ বুলি কৈছো এটোৰ নাম কি আছিল ভূমি বা বেস কিরে বুঝাও বি আর এটো হল লম্ব বা পি রে বুঝাও ইয়াতে কি কৈছে আমাক উলিয়াব কোনটো লাগে অতিভুজ উলিয়াব লাগে কর্ণ উলিয়াব লাগে মানে এইটো উলিয়াব লাগে এটো আমাক উলিয়াব লাগে বাকি দুটা দিয়া আছে এটা দিয়া আছে 12 এটা দিয়া আছে 5 এতিয়া কোনটো কোনটো 12 কোনটো 5 হেতু দিয়া নাই আপুনি ইচ্ছামতে ধৰি লওক এটো 12 এটো 5 এতিয়া আমাক এটো উলিয়াব লাগে এতিয়া সমকোণী ত্রিভুজত এটা কি আছে থিওরাম আছে বা উপপাদ্য আছে সেই উপপাদ্যটো প্ৰয়োগ কৰি আমি কি কৰিব পাৰো যিকোনো সমকোণী ত্রিভুজৰ যদি যিকোনো দুটা বাহু দিয়া থাকে আমি তৃতীয় বাহুটো উলিয়াব পাৰিম কেনেকে তাৰ ফৰ্মুলাটো হল এইটো যে আটাইতকৈ ডাঙৰ যেটো আছে হেতুৰ যদি আপুনি কি কৰে স্কয়াৰ কৰে বৰ্গ লয় আৰু হৰু দুটাৰ বৰ্গৰ যোগফল বৰ্গ কৰিছো প্লাস কৰিছো এইটো গতিকে এইটো হল আমাৰ পাইথাগোৰাছৰ ফৰ্মুলা বা পাইথাগোৰাছৰ উপপাদ্য বুলি কও এইটো প্ৰয়োগ কৰি আমি কি কৰিম যিকোনো সমকোণী ত্রিভুজৰ দুটা বাহু যদি দিয়া থাকে আমি তৃতীয় বাহুটোৰ দৈৰ্ঘ্য উলিয়াব পাৰিম এতিয়া কেনেকৈ উলিয়াম এই ফৰ্মুলাটো আমি কেনেকৈ ইউজ কৰিম হেতু আমি চাই লও सक फर्मुला तो आसिल h स्क्वायर इक्वल p स्क्वायर प्लस b स्क्वायर এতিয়া ফর্মুলাটো আমি কি কৰিম h ৰ ভ্যালু চাওকচোন h ৰ ভ্যালুটো দিয়া আছে নে হাইপোটেনিয়াস কর্ণৰ ভ্যালুটো দিয়া নাই গতিকে এটো আমি বাহিৰ কৰিব লাগে গতিকে এটো সেম টু সেম ৰাখি দিলু এতিয়া p ৰ ভ্যালুটো দিয়া আছে নে p ৰ ভ্যালু কিমান দিয়া আছে 5 স্কয়ার আৰু b ৰ ভ্যালু কিমান দিয়া আছে 12 স্কয়ার আপোনালোকে এক্সামত ডায়াগ্ৰামটো আঁকিব নালাগে মই আপোনালোকক বুজাবৰ কাৰণে হে ডায়াগ্ৰামটো আঁকিছো ডায়াগ্ৰাম আঁকিলে এক্সামত আপোনাৰ সময় কম হ'ব আমি ডাইৰেক্ট ভ্যালু কেইটা ডাইৰেক্ট এনেকে বহাই দিম জানাতকৈ ডাঙৰৰ স্কয়াৰ সৰু দুটাৰ স্কয়াৰৰ প্লাস গতিকে h স্কয়াৰ ইকুৱেল 5 স্কয়াৰ কিমান হয় 25 আৰু 12 স্কয়াৰ মানে 12 12 12 গুণ কিমান হ'ব 144 এতিয়া যদি আমি দুয়োটা প্লাস কৰি দিও কিমান হৈ যাব 169 এতিয়া কওকচোন ইফালে h ৰ ওপৰত স্কয়াৰ আছে এতিয়া কোনটো সংখ্যাৰ বৰ্গ কৰিলে 169 হয় তাৰ কাৰণে কি কৰিব লাগিব আপোনালোকে বৰ্গটো মুখস্থ কৰিব লাগিব 1 ৰ পৰা এট লিষ্ট মিনিমাম 12 লৈকে মই মিনিমাম কৈছো মই এটো লিখি দিম বা চাৰ্ট এটা দি দিম হেতু অসুবিধা নহয় গতিকে 169 কাৰ স্কয়াৰ 13 ৰ স্কয়াৰ এতিয়া চাওকচোন a2 স্কয়ার আৰু a2 স্কয়ার এতিয়া স্কয়ার দুটা আমি কি করি মনে মনে ক্যান্সেল কৰি দিম ক্যান্সেল করলে কি হ'ব h ৰ ভ্যালু হল আমাৰ 13 আৰু a2 এ হৈ যাব আমাৰ आंसर নেক্সট হল ইয়াৰে চাৰ্ট এটা মই আজি WhatsApp গ্ৰুপতো দি দিম তাৰ পিছত এই মই ফটো এটা ইয়াতে লগাই দিম নেক্সট হল আমাৰ নেক্সট কোৱেশ্চনটো চাও এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো হল এটা আয়তক্ষেত্ৰৰ দিক আৰু প্ৰস্থ যদি দুগুণ বৃদ্ধি কৰা হয় তেনহলে কালি কিমান গুণ বৃদ্ধি হ'ব মানে কি হৈছে লেন্থ এন্ড ব্ৰেথ দুয়োটা কি কৰা হৈছে ডাবল লোৱা হৈছে যদি ডাবল লোৱা হয় লেন্থ এন্ড ব্ৰেথ তেনহলে এৰিয়া কিমান গুণে কিমান টাইমছ কি হ'ব ইনক্ৰিজ হ'ব গতিকে আমি কোৱেশ্চনটো আমি প্ৰথমতে চাও ধৰক প্ৰথমতে আমাৰ আয়ত এটো আছিল তাৰ পিছত যেতিয়া দৈৰ্ঘ্য দিক আৰু প্ৰস্থ ডাবল কৰি দিয়া হয় তেনহলে এটো ডাঙৰ হ'ব দৈৰ্ঘ্যটো যিমান আছিল তাৰ ডাবল হৈ যাব তাৰ পিছত প্ৰস্থটো যিমান আছিল তাৰ কি হ'ব ডাবল হৈ যাব তাক আমি কোৱেশ্চনটো ভালকে বুজি লও যে এটা আয়ত আছিল ইয়াৰে যেটো দৈৰ্ঘ্য আছিল আৰু প্ৰস্থ আছিল এই দুয়োটা কি কৰা হৈছে ডাবল ডাবল কৰা হৈছে গতিকে ইয়াতে l আছিল ডাবল কৰিলে কেইটা l হ'ব দুটা l ইয়াতে b আছিল প্ৰস্থটো ডাবল কৰিলে কেইটা b হ'ব দুটা b হ'ব
এতিয়া আমাৰ কোৱেশ্চনটো হ'ল যে আগতে যিটো আয়ত আছিল ইয়াৰ কিবা এটা এৰিয়া আছিল এই এৰিয়াটো এই যেটো ডাঙৰ আয়ত আছে এই এৰিয়াটো যেতিয়া হৈছে কিমান গুণে বৃদ্ধি পাইছে বেছি হৈছে হেতু আমাক উলিয়াব লাগে এতিয়া চাওকচোন ইয়াৰে যদি লেন্থ L হয় ব্ৰেথ যদি B হয় তেনহলে কালি কিমান হ'ব কালিৰ ফৰ্মুলা কি আয়তৰ দিক ইনটু প্ৰস্থ এই দুটা কি কৰিম পূৰণ কৰি দিম L ইনটু B এইটো হৈ গল আমাৰ এৰিয়া যেতিয়া আমি এইটো উলিয়াম এইটো ফৰ্মুলা কি হ'ব সেম ফৰ্মুলা লেন্থ ইনটু ব্ৰেথ এই দুটা আমি পূৰণ কৰিম পূৰণ কৰিলে কি হয় টুৱাইস L ইনটু টুৱাইস B গতিকে 2 2 যা 4 LB এতিয়া চাওকচোন ইয়াতে কেইটা LB আছে ইয়াতে এটা আৰু ইয়াতে কেইটা LB আছে চাৰিটা কিমান গুণে বৃদ্ধি হল প্ৰথমতে এটা LB আছিল তাৰ পিছত চাৰিটা হল কিমান গুণে বৃদ্ধি হল 4 গুণ বৃদ্ধি হল গতিকে আমাৰ আনসাৰ কি হ'ব 4 টাইমছ বা 4 গুণ নেক্সট আমি আৰু এটা কোৱেশ্চন কৰো এনেকুৱা টাইপৰে এটো আমি যোৱাকালি কৰিছিলো কোৱেশ্চনটো এটা বৰ্গৰ বাহুৰ দিক বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান গুণ বৃদ্ধি হ'ব এটা বৰ্গৰ বাহুৰ দিক বৃদ্ধি কৰিব লাগে কিমান দিছে দুগুণ দিছে হয় চাওক এটা আমি বৰ্গ দি আছে এইটো বৰ্গৰ যেতিয়া বাহুৰ দিক বৃদ্ধি কৰা ডাবল কৰা হ'ব এইখিনি আমি কি কৰিম ডাবল এইখিনিও ডাবল এইখিনিও ডাবল এইখিনিও ডাবল কাৰণ গোটেই কেইটা কি আছে ইয়াতে সমান আছে গতিকে ডাবল কৰিলে এনেকুৱা টাইপৰ এটা ফিগাৰ হৈ যাব আৰু অলপ ডাঙৰ হ'ব এতিয়া এইটোৰ এৰিয়া যদি আমি এই বাহুৰ দৈৰ্ঘ্য যদি a বুলি ধৰি লৈছো এইটোৰ কিমান হ'ব যেহেতু ডাবল কৰিছো টুৱাইসে হৈ যাব গতিকে এইটোৰ এৰিয়া কিমান হ'ব কওকচোন ফৰ্মুলা কি আছিল আমাৰ বৰ্গ যেহেতু বৰ্গৰ এৰিয়াৰ ফৰ্মুলা কি আছিল কালিৰ ফৰ্মুলা আছিল a স্কয়াৰ মানে বাহু স্কয়াৰ এইটোৰ ফৰ্মুলা কি হ'ব টুৱাইসে এইটো আছিল বাহু এইটোৰ ওপৰত স্কয়াৰ গতিকে 2 স্কয়াৰ মানে কিমান 4 আৰু এৰ ওপৰত স্কয়াৰ আছিল এৰ ওপৰত স্কয়াৰ এতিয়া চাওক এইটো কিমান গুণে বৃদ্ধি হ'ল আকৌ 4 গুণ বৃদ্ধি হ'ল এইটো কোৱেশ্চনৰ আনসাৰ কি হৈ যাব 4 গুণ বৃদ্ধি হৈছে নিশ্চয় বুজি পাইছে যদি বুজি পোৱা নাই কমেন্টত এটা কমেন্ট কৰিব আৰু যদি বুজি পাইছে তেনহলে এটা লাইক কৰিব মই চেষ্টা কৰি আছো আপোনালোকক যিমানখিনি মেটেৰিয়েল যোগান ধৰিব পাৰো ধৰি মই ট্ৰাই কৰি আছো আপোনালোকৰ এটাই কাম লাইক আৰু কমেন্ট কৰি দিব আৰু বেছি ভাল পালে এটা দুটা শেয়াৰ কৰি দিব যদি আপোনালোকে কৰিব বিচাৰে এতিয়া আমি আৰু এটা কোৱেশ্চন কৰিম এটা আয়তৰ দিক 6x + 4 cm প্ৰস্থ x cm পৰিসীমা 64 cm আয়তৰ কৰ্ণ দৈৰ্ঘ্য কিমান এইটো অলপ হাই লেভেলৰ কোৱেশ্চন একো নাই আমি লাহে ধীৰে কৰি থাকিম ধুনিয়াকে কৰিম আপোনালোকে নিশ্চয় বুজি পাব আমি কোৱেশ্চনটো আৰু এবাৰ চাও কি কৈছে যে এটা আয়ত আছে আমি আয়তটো আঁকি দিলু এইটো আয়তৰ কি আছে দৈৰ্ঘ্যটো দিয়া আছে দিক কিমান আছে 6x + 4 আৰু প্ৰস্থ কিমান আছে প্ৰস্থ আছে অনলি x এইটো হল প্ৰস্থ তাৰ পিছত আমাৰ কি দিয়া আছে পৰিসীমা দিয়া আছে 64 মিটাৰ পেৰিমিটাৰ ইজ 64 মিটাৰ নেক্সট আমাক উলিয়াব কি লাগে আয়তটোৰ কৰ্ণ কিমান হ'ব এতিয়া চাওকচোন আমি আয়তটোৰ যদি কৰ্ণ উলিয়াব লাগে আয়তটোৰ কৰ্ণ কোনটো হয় এইটো এটা কৰ্ণ হয় এইটো এটা কৰ্ণ হয় এতিয়া কৰ্ণ যদি আমি উলিয়াব লাগে এই দুটা চাওকচোন এই গটিখিনিৰ x ৰ ভ্যালুটো আমি এতিয়ালৈকে নাজানো কিমান হ'ব কিবা এটা হ'ব এতিয়া কি হ'ব হেতু আমাক প্ৰথমতে উলিয়াই ললেহে আমি কৰ্ণটোৰ দৈৰ্ঘ্য উলিয়াব পাৰিম আমি বাকিখিনি পিছত যাম প্ৰথমতে চাও আমি x ৰ ভ্যালুটো উলিয়াব পাৰো নে নাই চাওকচোন কি দিয়া আছে আমাৰ পেৰিমিটাৰ কিমান আছে 64 এটা কওকচোন আয়তৰ যেটো পৰিসীমাটো আমি কেনেকৈ উলিয়াও আমাৰ এটা ফৰ্মুলা আছে 2 * দিক প্লাস প্ৰস্থ 2 * l + b হেতু আছে আৰু যদি আমি মুখে মুখে উইদাউট ৰাইটিং নিলিখাকে কৰো তেনহলে কি কৰিম এই দুটা প্লাস কৰিম প্লাস কৰি ডাবল কৰি দিম যেটো আপোনালোকে সুবিধা হয় হেতু কৰক চাওক ইয়াতে কিমান আছে 6x আৰু এটা x কেইটা x হল টোটাল 7টা x হল তাৰ পিছত 4 ইয়াতে তো একো সংখ্যা নাই গতিকে ইয়াতে 4 হৈ গল এতিয়া এইটো আমি কি কৰিব লাগে ডাবল কৰিব লাগে ডাবল কৰিলে কিমান হ'ব 14x + 8 মই ইয়াত আকৌ লিখি দিউ এইটো হল 6x + 4 এটা আৰু এটা আছিল কেৱল x দুটা আমি কি কৰি দিম প্লাস কৰি দিম 6টা x আৰু এটা x 7টা x হল আৰু 4 তো ইয়াতে সংখ্যা নাই গতিকে 4 এইটো হল এইটোৰ আমি কি কৰি দিম যদি ডাবল কৰি দিও তেনহলে আমাৰ পৰিসীমা হৈ যায় দুটা প্লাস কৰিম ডাবল কৰিম পৰিসীমা আহিল কিমান আছে ভ্যালুটো 64 আমাক ইয়াৰ পৰা কি লাগে x ৰ ভ্যালুটো আমি উলিয়াই লম এতে x ৰ ভ্যালুটো কেনেকৈ উলিয়াম
আমি কি কৰিম প্ৰথমতে যেটো প্লাস থকা বা মাইনাস থকা আছে এইটো প্ৰথমতে গুছাব লাগিব 14x টো আমি ৰাখি দিলু প্লাস আছে যদি সমান সমানৰ এইটো সাইডত যায় তেনেহলে কি হৈ যাব মাইনাস 14x এতিয়া 64 পৰা 8 মাইনাস কৰিলে কিমান থাকে 56 এতিয়া কওকচোন 14 এৰ লগত কি পূৰণ কৰিলে 56 পোৱা যায় 4 পূৰণ কৰিলে পোৱা যায় গতিকে আপুনি ডাইৰেক্ট 4 লিখিব পাৰে আৰু যদি কয় নহয় মই ফৰ্মুলা ইউজ কৰিম তেনেহলে আমি কেনেকৈ কৰিম x ৰ ভ্যালু উলিয়াব লাগে 14 পূৰণ আছে ইফালে গলে কিমান হৈ যাব হৰণ হৈ যাব কিমান বাৰ যাব 4 বাৰ যাব যেটো আপুনি সুবিধা পায় 14 লগত কি পূৰণ কৰিলে 56 পাম 4 পূৰণ কৰিলে গতিকে x ৰ ভ্যালুটো আমি কিমান পাই গলো 4 পাই গলো কোৱেশ্চনটো অলপ দীঘলীয়া অলপ নেক্সট আমি কি কৰিম চাওক এতিয়ালৈকে আমি কি কৰিলো x ৰ কেৱল ভ্যালু পাইছো x ৰ মান পাইছো গতিকে x ৰ ভ্যালু যদি মানটো পাইছো তেনেহলে দীঘৰ মানটো কিমান হ'ব এতিয়া চাওকচোন x মানে কিমান আছিল এইটো x মানে কিমান 4 4 ৰ লগত যদি 6 পূৰণ কৰা হয় কিমান হয় 4 6 গুণ 24 24 4 6 যে 24 আৰু আছে প্লাস 4 24 ৰ লগত 4 প্লাস কৰিলে 28 হৈ গল আমাৰ এটো হল দৈৰ্ঘ্য বা লেন্থ নেক্সট আমি ব্ৰেথ কৰিম x ৰ ভ্যালু ডাইৰেক্ট কিমান পাইছো আমি 4 গতিকে প্ৰস্থ কিমান হৈ যাব আমাৰ 4 এতিয়া আহিল আমাৰ লাস্ট পাৰ্ট কোৱেশ্চনটো অলপ দীঘলীয়া আপুনি প্ৰেক্টিস অলপ বেছিকে কৰিব লাগিব নেক্সট হল এতিয়া আমি চিত্ৰটো আকৌ চাও এতে চাও আমি লেন্থ কিমান পাইছো দৈৰ্ঘ্যটো 28 আৰু প্ৰস্থ কিমান পাইছো 4 এতিয়া কৈছে আমাৰ কৰ্ণ উলিয়াব লাগে এতিয়া চাওক আমি কৰ্ণটো কেনেকৈ উলিয়াম আমি ইয়াৰ আগৰ ভিডিওটোত কি কৰিছিলো যে যদি এটা সমকোণী ত্ৰিভুজ থাকে আৰু তাৰ যিকোনো দুটা বাহুৰ দৈৰ্ঘ্য দিয়া থাকে তেনেহলে আমি সেই তৃতীয় বাহুটোৰ দৈৰ্ঘ্য কেনেকৈ উলিয়াও পাইথাগোৰাছৰ থিওৰাম ইউজ কৰি বা পাইথাগোৰাছৰ উপপাদ্য এতিয়া এইটো সমকোণী ত্ৰিভুজ হবনে নাই হেতু চাওকচোন প্ৰথমতে সমকোণী ত্ৰিভুজ হবলৈ কিমান লাগে 90 ডিগ্ৰী লাগে এতিয়া 90 কোত আছে এইটো হ'ব এই তিনিটা আছে আমি যদি এইটো ট্ৰায়াঙ্গল ধৰিছো এই তিনিটা কোণ 90 কোণটো হয় এইটো হয় এতিয়া কি হয় চাওকচোন আয়ত এটাৰ গোটেই কেটা কোণৰ ভ্যালু কিমান থাকে এটো আমি প্ৰপাৰ্টিত পঢ়িছো গতিকে প্ৰতিটো ক্লাস আপুনি সিৰিয়ালি চালেহে গোটেই কেটা বস্তু ক্লিয়াৰ হ'ব নহলে কেতিয়াবা বুজাত প্ৰবলেম হোৱাৰ চান্স আছে গতিকে এটা কিমান আছিল 90 গতিকে এইটো হৈ গল আমাৰ 90 এইটো যেহেতু 90 হৈছে এই যেটো ত্ৰিভুজ আমি পালো নতুন এটা নাম দি দিও ABC বুলি গতিকে ABC ত্ৰিভুজটো যদি এটা কোণ 90 আছে তাৰ মানে সমকোণী ত্ৰিভুজ আৰু যদি সমকোণী ত্ৰিভুজ হয় আমি যিকোনো এটা বাহু যদি বাহিৰ কৰিব লাগে উলিয়াব লাগে এটো আমি কেনেকৈ বাহিৰ কৰো পাইথাগোৰাছৰ ফৰ্মুলাটো কি আছিল ডাঙৰটো নাম h আৰু বাকি দুটাৰ এটা p এটা b ধৰিলে হল কোনো অসুবিধা নাই গতিকে ফৰ্মুলাটো কি আছিল h স্কয়াৰ ইকুৱেল p স্কয়াৰ প্লাস b স্কয়াৰ p ৰ ভ্যালু কিমান 28 এটোৰ আকৌ বৰ্গ কৰিব লাগিব আৰু b স্কয়াৰ কিমান 4 এটোৰ আকৌ বৰ্গ কৰিব লাগিব এতিয়া বৰ্গটো আপুনি কেনেকৈ উলিয়াব আপুনি এটা কাম কৰিব পাৰিব দুয়োটাই পূৰণ কৰিব পাৰিব বৰ্গ মানে যিকোনো এটা সংখ্যা দুবাৰ নিজৰ লগতে পূৰণ কৰি দিয়া এতে 28 কি কৰিব যেতিয়া বৰ্গ উলিয়াব 28 * 28 এটো কৰিব পাৰে আপুনি পূৰণ কৰি ভ্যালুটো উলিয়াব এটো আৰু এটা আছে শৰ্টকাট ফৰ্মুলা যেটো মই অলৰেডি মোৰ শৰ্টত দিয়া আছে আপোনালোকে চাব পাৰে স্কয়াৰটো চাও কেনেকৈ কৰে এইটো শৰ্টকাট ফৰ্মুলা হল প্ৰথমতে একেবাৰে লাষ্টত যেটো আছে হেটোৰ স্কয়াৰ কৰি দিয়ক 8 এৰ স্কয়াৰ কিমান 64 ৰ কিমান হ'ব 4 হৈ যাব থাকিল কিমান আমাৰ 6 থাকিল নেক্সট আমি এই গোটেই কেটা কি কৰি দিম পূৰণ কৰি দিম তিনিটা সংখ্যা আছে গোটেই কেটা পূৰণ কৰক 2 8 যা 16 16 2 যা 32 আৰু 6 কিমান হৈ গল এবাৰ 32 আৰু 6 38 ৰ 8 থাকিল কিমান আমাৰ এতিয়া 3 থাকিল এতিয়া নেক্সট হল আমাৰ এটোৰ ওপৰত স্কয়াৰ এটো স্কয়াৰ 2 স্কয়াৰ মানে 4 আৰু 3 কিমান হ'ব 784 এতিয়া আপুনি এটো পূৰণ কৰিব পাৰে আপোনাৰ যেটো ইচ্ছা হেতু আপুনি কৰিব পাৰে কিন্তু এটো স্পিড হ'ব আৰু ফাস্ট হ'ব বহুত যদি এটো বুজাত প্ৰবলেম হয় ডাইৰেক্ট পূৰণটো কৰি দিব প্লাস 4 স্কয়াৰ কিমান 16 এটা এই দুটা কৰকচোন 4 আৰু 6 ৰ 10 থাকিল আমাৰ 1 আৰু 8 9 আৰু 1 10 থাকিল আকৌ 1 7 ইয়াতে কি হল 8 এতে 800 কাৰ স্কয়াৰ হেতু আমাক উলিয়াব দিছে আমি অপচন কেইটা এবাৰ চাই লওঁ অপচন কেইটা আছে আমাৰ ঠিকে আছে এতিয়া চাও আমি কি কৰিব লাগিব h স্কয়াৰ ইকুৱেল টু 800 পাই গলো এতিয়া আমাক ভ্যালু h ৰ স্কয়াৰ লাগে না কেৱল h লাগে আমাক লাগে কেৱল h এতিয়া চাওকচোন 800 কাৰ স্কয়াৰ হয়
এতিয়া ইয়াৰে আমাৰ আহিল পাৰফেক্ট স্কোয়াৰৰ কিছুমান ফৰ্মুলা আছে মই এটা ক্লাছত স্কোয়াৰ আৰু কিউব বৰ্গ আৰু ঘনফল এইটোৰ এটা ক্লাছ মই সোনকালে এটা কৰি দিম এতিয়া চাওকচোন যদি এইটো আছে 8 কাৰোবাৰ স্কোয়াৰ হয়নে 8 কোনো সংখ্যাৰ স্কোয়াৰ নহয় গতিকে এইটো পারফেক্ট স্কোয়ার নহয় 900 হলে হল হয় 30 স্কোয়ার গতিকে আমি কি কৰি দিম এইটো সাইডত যদি স্কোয়ার আছে হেতু ইকুয়াল টু বেলেগ সাইডত লৈ গলে কি হয় স্কোয়ার ৰুট হয় আৰু এইটো সক আমাৰ কি হ'ব কারেক্ট আনসার হ'ব অপশন নাম্বার সি নেকি সক অপশন নাম্বার ডি হয় অপশন নাম্বার ডি ত আছে স্কোয়ার ৰুট 800 সেন্টিমিটার গতিকে আমাৰ কি হৈ গল আনসারটো আমাৰ আহি গল কোশ্চেন টু অলপ দীঘলীয়া আপুনি এনেকুৱা টাইপৰ এটা দুটা যদি কোশ্চেন প্র্যাকটিস কৰে তেনেহলে ক্যালকুলেশন খিনি আপুনি বহুত যদি ফাস্ট কৰে 1 মিনিটৰ ভিতৰত আপোনালোকে উলিয়াব পাৰিব যদি ক্যালকুলেশনটো অলপ বেছি স্পিড কৰিব বিচাৰে তাৰ কাৰণ আমি কিছুমান শৰ্টকাট ফৰ্মুলা জানিব লাগিব মই যিমানখিনি সম্ভৱ হয় লগে লগে কৰি যাম আৰু যদি সম্ভৱ নহয় মই এক্সট্ৰা ক্লাছত শৰ্টকাট খিনি শিকাই দিম আমি শর্টকাট খিনি এতিয়ালৈকে ভালকৈ ইউজ কৰা নাই যেহেতু আমাৰ হাতত সময় বহুত আছে আমি অলৰেডি বহুত কেইটা চেপ্টাৰ শেষ কৰিছো ফোর্থ চেপ্টাৰটো আমাৰ চলি আছে আৰু এটা চেপ্টাৰহে বাকি আছে হেতু আমি এক সপ্তাহৰ ভিতৰত শেষ কৰিম তাৰ পিছত আমি আকৌ প্ৰথমৰ পৰা ৰিভিজন দিম শর্টকাট খিনি গোটেইখিনি শিকি যাম গতিকে প্ৰথমতে আমাৰ যিকোনো কম্পিটিটিভ এক্সাম যদি আপুনি পাস কৰিব বিচাৰে বা ভাল মাৰ্ক এটা পাব বিচাৰে আমাৰ মেইন প্ৰথমতে কি লাগিব বেসিক কনসেপ্ট কাৰণ কম্পিটিটিভ এক্সামবোৰ এনেকুৱা নহয় যে আপুনি কেইটামান কোশ্চেন মুখস্থ কৰি এক্সাম দিব যাব গতিকে বেসিকটো আমাক জানিব লাগিব নহলে আপুনি ভাল মাৰ্ক নাপায় হঠাৎ কেতিয়াবা বাই চান্স পাস কৰিব পাৰে কিন্তু ভাল মাৰ্ক কেতিয়াও নাপায় তাৰ পিছত হল আমাৰ প্র্যাকটিস এতে প্র্যাকটিস করতে আমাক ইয়াতে চাওক প্ৰথমতে কি কি লাগিব আমাৰ এটা হল প্রিভিয়াস ইয়ার লাগিব তাৰ পিছত এক্সট্ৰা যিমান কোশ্চেন কৰিব পাৰে কৰিব আৰু বেসিক পঢ়তে কিছুমান কোশ্চেন নিজে প্র্যাকটিস কৰিব গতিকে এইখিনি যদি আপোনালোকে কৰে ভাল মাৰ্ক এটা পাব বুলি 100% আপোনালোকে নিজে কনফিডেন্স এটা আহি যাব এতিয়া আমি আৰু কেইটামান কোশ্চেন চাম কোশ্চেনটো হল চাওক এটা সমবাহু ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য দিয়া আছে 12 সেন্টিমিটাৰ কালি কিমান হ'ব ইন এ ইকুইলেটারাল ট্রায়াঙ্গেল the length of one side is 12 centimeter what will be the area এটা কি আছে আমাৰ সমবাহু ত্রিভুজ আছে সমবাহু ত্রিভুজ মানে কি আছিল গটিকেইটা বাহুৰ দৈৰ্ঘ্য কি হ'ব সমান এই গটিকেইটা সমান এটো কি দি আছে গটিকেইটা প্ৰত্যেকটো ইচ সাইড প্ৰত্যেকটোৰ ভ্যালু কিমান দি আছে 12 সেন্টিমিটার আমাক উলিয়াব কি লাগে এৰিয়া এতিয়া এৰিয়াৰ আমি জেনাৰেল যেটো ফৰ্মুলা ত্ৰিভুজৰ কালি উলিওৱাৰ ফৰ্মুলা কি আছিল হাফ পূৰণ ভূমি পূৰণ উন্নতি হাফ ইনটু বেস ইনটু পারপেন্ডিকুলার এটো আছিল আমাৰ ফৰ্মুলা জেনাৰেল ফৰ্মুলা এতিয়া চাওকচোন ইয়াতে উন্নতি দিয়া আছে নে উন্নতি মানে 90 কৰবাত 90 বুলি কোৱা আছে নে কোশ্চেনত একো কোৱা নাই কেৱল কি দিয়া আছে a2 12 হ'ব a2 12 হ'ব a2 12 হ'ব এটো আমাৰ দিয়া আছে আমি সমকোণী যেটো আমাৰ জেনাৰেল কালিৰ ফৰ্মুলা আছে এইটোৰ উপৰি আৰু এটা ফৰ্মুলা আছে হেতু ফৰ্মুলা কি আমাৰ যে যদি কোনো এটা সমবাহু ত্রিভুজ থাকে এই সমবাহু ত্রিভুজৰ কালিৰ এটা এক্সট্ৰা ফৰ্মুলা আছে নিজা ফৰ্মুলা হে কালিৰ ফৰ্মুলাটো কি আছিল √3/4 ইনটু বাহুৰ যেটো দৈৰ্ঘ্য থাকিব হেতুৰ আমি কি কৰি দিম স্কয়াৰ কৰি দিম এতে আমি ফৰ্মুলা জাস্ট ভ্যালুটো বহাব লাগে √3/4 ইনটু বাহুৰ ভ্যালু আছিল 12 এর উপৰত আছে স্কয়াৰ মানে যদি আপুনি দুবাৰ পূৰণ কৰি দিয়ে তথাপি হৈ যাব এতিয়া 4 12 এর মাজত কিমান বাৰ 3 3 এর লগত 12 ইনটু কৰিলে কিমান হ'ব 36 আৰু ইয়াতে কিমান থাকিল √3 টু চাওক √3 টু ইয়াৰ লগত পূৰণ কৰিব নালাগে ৰুট পাৰ্টটো সদায় এক্সট্ৰা থাকিব যদি এটো কি হয় মৌলিক সংখ্যা হয় গতিকে এটো সদায় এক্সট্ৰা ৰাখি থৈ দিব এটো আমাৰ কি হৈ যাব আনসার সেন্টিমিটার স্কয়ার হ'ব এটো আমাৰ আনসার হৈ যাব গতিকে আমাৰ অপশন 2 হৈ গল অপশন নাম্বার ফার্স্ট এ অপশন 36√3 এতিয়া ত্ৰিভুজৰ আমি বহুত কেইটা কোশ্চেন কৰিলো ত্ৰিভুজৰ আৰু আয়তৰ কৰিছো বৰ্গৰ কৰিছো এতিয়া আমি ইয়াৰ পিছত আৰু কিছুমান কোশ্চেন কৰিম য'ত ট্ৰেপেজিয়াম ৰম্বাস এইবোৰ থাকিব এটা কোশ্চেন চাও কোশ্চেনটো অলপ টেকনিক্যাল কোশ্চেন আপোনালোকে ভালদৰে চাব কি আছে এটা ৰম্বাসৰ কালি দি আছে 108 বৰ্গ মিটাৰ এটা ৰম্বাসৰ কি দি আছে ৰম্বাসটো আমি চিনি পাও এইটোক আমি ৰম্বস বুলি কম এতিয়া ৰম্বসৰ কি দি আছে এৰিয়া কিমান দি আছে 108 সেন্টিমিটার স্কয়ার কোশ্চেনটো সুধিছে যে কৰ্ণ দুডালৰ সম্ভাব্য মাপ কিমান হ'ব কৰ্ণ দুডালৰ ভ্যালু কিমান হ'ব কৰ্ণ কেইটা এই দুটা
এতিয়া এই দুটাৰ ভ্যালু আমি কেনেকৈ উলিয়াম এইটো ডায়াগোনাল 1 কৰ্ণৰ 1 দিলু আৰু কৰ্ণৰ 2 বুলি নামটো দিলু এই দুটাৰ পসিবল ভ্যালুজ কি ভ্যালু হ'ব পাৰে হেতু আমাক উলিয়াব লাগে এতিয়া চাওকচোন এৰিয়াৰ আমি ফৰ্মুলাটো নিশ্চয় জানো 108 কওকচোন ৰম্বছৰ কালি উলিওৰ ফৰ্মুলা কি আছিল ৰম্বছৰ আছিল হাফ ইনটু ডায়াগোনাল দুটাৰ পূৰণফল 108 এতিয়া ডায়াগোনাল দুটাৰ পূৰণফল এই দুটা ডায়াগোনাল দুটাৰ ভ্যালু উলিয়াব লাগে গতিকে আমি d1 ইনটু d2 ৰাখি দিলু এতিয়া ইফালে আছিল 2 টু তলত মানে হৰণ ইফালে গলে কি হৈ যাব পূৰণ গতিকে 216 হৈ গল এতিয়া আমাক ভ্যালু উলিয়াব লাগে এইটোৰ ভ্যালু উলিয়াব লাগে আৰু এইটোৰ ভ্যালু উলিয়াব লাগে এই দুটাৰ মান আমি উলিয়াব লাগে চাওকচোন কোন দুটা সংখ্যা পূৰণ কৰিলে 216 হয় এইটো আপুনি এটাটো হয় এটোৰ ফ্যাক্টৰ কেটা উলিয়াব পাৰে উৎপাদক উলিয়ালে হৈ যাব কিন্তু উৎপাদক উলিয়াওতে বহুত কেইটা কৰিব লাগিব কিন্তু আমাৰ যেটো অপচন আছে অপচনত কেইটা আছে মাত্ৰ 4টা গতিকে আমি অপচনটো চেক কৰিলে আনসাৰটো বেছি হুনকালে পাম কাৰণ 216 যদি আপুনি কি কয় উৎপাদক উলিয়াব যায় এট লগত 1 পূৰণ কৰিলে কিমান হ'ব 2 3 4 কিমান কেইটা আছে গতিকে এইটো বেছি দীঘলীয়া হৈ যাব আমি অপচন কেইটা চাম প্ৰথম অপচন চাও 12 আৰু 18 দি আছে 12 আৰু 18 এই দুটা পূৰণ কৰিলে হ'বনে আমি হেতু চেক কৰি দিও 18 12 2 8 যা 36 আর 6 থাকিল 3 2 1 যা 2 3 56 আৰু থাকিল 2 টাইম নহয় 36 হ'ব 2 18 যা 36 নেক্সট হল আমাৰ 180 গতিকে 6 1 2 216 হৈছে নে চাও হৈ গৈছে গতিকে এইটো আনসাৰ আমাৰ হ'ব পাৰে হেতু কি আছিল অপচন 1 ইজ কারেক্ট এতিয়া আমি অপচন বি টু চাই লও आंसर तो आहि गल आमी এটা আইডিয়াৰ বাবে বাকি কেটা চাই লও যে বাকি কেটা কেনেকে নহয় নেক্সট কি আছে 18 আৰু 20 আছে 18 ইনটু 20 চাও কেটো হবনে 2 লগত 18 পূৰণ কৰি দিয়ক 36 আৰু এটা 0 আছিল 0 বহাই দিয়ক চাওকচোন মিলিছে নে মিলা নাই গতিকে আমাৰ এইটো আনসাৰ নহব এতিয়া আমি নেক্সট আৰু এটা চাম লাষ্ট যেটো আমাৰ আছে হেতু আছে 12 আৰু 16 এইটো পূৰণ কৰিলে নহব আৰু কি আৰু আমাৰ লাষ্ট আছে কিমান ওপৰৰ এটা নহয় এই দুটা পূৰণ কৰিলে নহব গতিকে এইটো পূৰণ কৰিলে কি হৈছে 216 গতিকে এইটো আমাৰ কি হৈ যাব কারেক্ট আনসার হৈ যাব যেটো আছে আমাৰ অপচন 1ত আছে নেকি হয় অপচন 1ত আছে হৈ গল না তেনেহলে আমাৰ কারেক্ট আনসার পাই গলো আমি जिमान আগন্তুক ক্লাসবোৰ আছে আমি এনেকুৱা এটা কোশ্চেন নাথাকিব যেটো আপোনাৰ টেটত বা বেলেগ কোন এক্সামত নাহে আমি গোটেই কেইটা কোশ্চেন কৰিম जिमान ধৰণৰ কোশ্চেন আছে গোটেই কেইটা কৰিম আপোনালোকৰ জাস্ট এটা কাম ভিডিও কেইটা চাব লাইক কমেন্ট মাজে মাজে কৰি থাকিব তেনেহলে অলপ জোশটো বাঢ়িব আমি এইটো কোশ্চেন চাও কি কৈছে এটা ত্ৰিভুজৰ বাহু তিনিটাৰ দৈৰ্ঘ্য ক্ৰমে 13 সেমি 14 সেমি 15 সেমি ত্ৰিভুজটোৰ কালি কিমান এটো আমি জিকেটা কোশ্চেন অলৰেডি কৰিছো এটা লগতো মিলা নাই কি দি আছে তিনিটা বাহু দি আছে এটা হল আমাৰ কিমান 13 14 আৰু 15 দি আছে আমি কালি উলিয়াব লাগে 13 এটা আছে 14 এটা আছে 15 আছে এটো কি আছে যিকোনো ত্রিভুজ কেনেকৈ ধৰণৰ ত্রিভুজ আমাক একো কোৱা নাই এটা হল 13 এটা হল 14 এটা হল 15 এটা আমাক এটো কালি উলিয়াব লাগে এটা চাওকচোন আমি ফর্মুলা এতিয়ালৈকে কেইটা শিকিছো দুটা এটা হল যিকোনো ত্রিভুজৰ কাৰণে হাফ ইনটু ভূমি ইনটু উন্নতি এটো শিকিছো যিকোনো ত্রিভুজৰ ক্ষেত্ৰত হয় এতিয়া ভূমিটো যদি এটো ধৰু উন্নতি আছে নে নাই এটো ভূমি ধৰিলে উন্নতি নাই এটো ভূমি ধৰিলে উন্নতি নাই আমাৰ কোশ্চেনত উন্নতিৰ কথা একো কোৱা নাই গতিকে আমাৰ উন্নতি নাই যাৰ বাবে এটো আমি ইউজ কৰিব নোৱাৰিম গতিকে এটো আমাৰ কি হৈ গল ক্যান্সেল নেক্সট আমাৰ কোনটো ফৰ্মুলা আছিল সমবাহু ত্ৰিভুজৰ ফৰ্মুলা √3/4a²। এতিয়া এই কোশ্চেনটোত কৰবাত কৈছনে যে এটো সমবাহু ত্ৰিভুজ নিশ্চয় কোৱা নাই গতিকে এইটো ফৰ্মুলা গল এতিয়া আমি কৰিম কি আমি কি কৰিম আমি নতুন এটা ফৰ্মুলা শিকিম কি ফৰ্মুলা আৰু কেনেকৈ ইউজ কৰিম চাও ফৰ্মুলাটো কেতিয়া আমি ইউজ কৰিম যেতিয়া এই দুটা ইউজ কৰিব নোৱাৰি বা যেতিয়া তিনিটা বাহুৰ দৈৰ্ঘ্য দিয়া থাকিব তেতিয়া আমি নতুন এটা ফৰ্মুলা ইউজ কৰিম আৰু সেই ফৰ্মুলাটো হল a = s * s - a s - b s - c স্কয়ার রুট এটো হল ফর্মুলা এতে s মানে কি a মানে কি b মানে কি c মানে কি হেতু আমি চাই লও s ক আমি কি কম যেটো আমাৰ পৰিসীমা হ'ব পৰিসীমাক যদি আমি 2 ৰে ডিভাইড কৰি দিও হৰণ কৰি দিও আমি কি পাম s এতিয়া পৰিসীমা abc চাই লও ইয়াতে abc গটিকেটা কি হ'ব সাইডস বা
বাহু ত্ৰিভুজৰ কি আছে আমাৰ তিনিটা বাহু আছে এই তিনিটা বাহুক আমি ABC বুলি ধৰি লৈছো এতিয়া আমাৰ গটেকেটাৰ ভ্যালু কেটা দিয়া আছে নে এৰ ভ্যালু আছে বিৰ ভ্যালু আছে সিৰ ভ্যালু আছে আপুনি যেটো ভ্যালু এৰ বাবে ধৰিব লাগে কোনো অসুবিধা নাই ধৰিলে হ'ল গতিকে আমি এ কিমান ধৰিব আপুনি আমি সিৰিয়ালি ধৰিছো এৰ ভ্যালু 13 বুলি বিৰ ভ্যালু 14 আৰু সিৰ ভ্যালু 15 এতে এছৰ ভ্যালুটো কিমান হ'ব চাওকচোন এতে পৰিসীমা আমি ত্ৰিভুজৰ পৰিসীমা কেনেকৈ উলিয়াও গটেকেটা বাউন্ডাৰি প্লাস কৰি দিম গতিকে a + b + c / 2 এইটো হল আমাৰ কাৰ ভ্যালু এজ এ ফৰ্মুলাও আপুনি এইটো বস্তু মনত ৰাখিব পাৰে আৰু যদি আপুনি ডাইৰেক্ট এইটো মনত ৰাখে যে পৰিসীমাক আধা কৰি দিম তথাপি অসুবিধা নাই গতিকে a + b + c গটেকেটা প্লাস কৰি দিয়কচোন 13 14 15 এতে 15 15 কিমান হল গল 30 আৰু 12 42 হৈ গল 42/2 কিমান হল আমাৰ 21 এটো কাৰ ভ্যালু পালো আমি এছৰ ভ্যালু পাই গলো এতিয়া আমি আপুনি যদি ফৰ্মুলাত বহাই দিয়ে হৈ যাব আমি আৰু এটা কাম কৰি লম এতিয়া এছৰ ভ্যালু যদি এইটো হয় এছৰ ভ্যালু কিমান পাইছো 21 এতিয়া আমাক কি লাগে চাওকচোন ইয়াতে s - a আছে নে গতিকে s - a কিমান হ'ব s মানে 21 আৰু a মানে কিমান আছিল 13 এই যে মাইনাস কৰি দিয়ক 20 পৰা 30 গলে 7 8 থাকিল তাৰ পিছত s - b চাওক 21 ৰ পৰা 14 মাইনাস কৰিব লাগে 7 থাকিব s - c কৰি দিয়ক 21 ৰ পৰা 15 মাইনাস কৰিব লাগে 6 থাকিব এতিয়া আমি ফৰ্মুলাটো যদি বহাই দিও আমাৰ আনসাৰটো আহি যাব আমি এনেকুৱা ধৰণৰ কোশ্চেন আগলৈ আৰু কৰি থাকিম গতিকে টেনচন কৰিবলগীয়া একো নাই চাও কি আছে স্কয়াৰ ৰুটটো থাকিব s ৰ ভ্যালু কিমান 21 দি দিলু পূৰণ s - 1 কিমান আছিল 8 পূৰণ 7 পূৰণ 6 এই গটেই কেটা তিনিটা ভ্যালু আমি কি কৰিছো বহাই দিছো এতিয়া আমাক কৰিব কি লাগে পূৰণ কৰিব লাগে চাওক 21 ইয়াতে আছে 42 21 21 441 আৰু থাকিল ইয়াতে কিমান 2 2 8 যা 16 এটো পূৰণটো আপোনালোকে নিজে কৰি লব মই বেলেগ এটা বুদ্ধি খটুৱাই কৰিছো হেতু কেতিয়াবা শিকাই দিম 441 16 calculate 6 1 ja 6 6 4 ja 24 4 থাকিল 2 6 4 ja 24 26 এটা গল 1 4 4 থাকিল কিমান 6 5 0 6 7 7 0 56 এতিয়া হল আৰু এটা প্ৰবলেম এতিয়া 7056 ৰ যেটো হ'ব আমাৰ বর্গমূল এতিয়া বর্গমূলটো কেনেকৈ উলিয়াম এতিয়া ইয়াৰ কাৰণে আমাৰ আৰু এটা ক্লাস আসলতে লাগিছিল বর্গ আৰু যেটো ঘনফল বা বর্গমূল আৰু ঘনমূল হেতুৰ ক্লাস এটা কৰিব লাগিব এই ক্লাসটো আমি সোনকালে এটা কৰি দিম যিমান সোনকালে সম্ভৱ হয় এতিয়া এইটোৰ কি আছে এটা শর্টকাট আছে আমি শর্টকাটটো কেনেকৈ উলিয়াম হেতু আমি প্ৰথমতে চাই লও এটু কি কৰিম আমি বৰ্গটো উলিয়াই লম বৰ্গমূলটো আমি উলিয়াম এতিয়া বৰ্গমূলটো কেনেকৈ উলিয়াম সেই শৰ্টকাটটো কৰিবলৈ এটা কি আছে আমাৰ বুদ্ধিটো চাওক বুদ্ধিটোৰ কাৰণে আপুনি আকো কি কৰিব লাগিব 1 ৰ পৰা মিনিমাম আপুনি 15 কৰি দিয়ক 15 আসলতে বেছি কৰিব লাগে 30 লৈকে মুখস্থ থাকিলে ভাল যদিও মুখস্থ নাই অসুবিধা একো নাই আপুনি মুখস্থ লাহে লাহে কৰি দিব 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ এনেকে গোটেই কেটা স্কয়াৰ আপুনি এট লিষ্ট 20 লৈকে কৰি দিব আৰু যেহেতু আপুনি এক্সাম দিবলৈ আহিছে স্পেশালি কম্পিটিটিভ এক্সাম এইখিনি মনত থাকিব লাগিব আৰু ৰাখিব এতিয়া চাওকচোন হেখৰ সংখ্যাটো কি আছে হেখৰ সংখ্যাটো 6 এতিয়া আমি এট লিষ্ট এই কেটা চাই লও চাওক 1 4 9 16 5 25 36 49 तार पिছত হল আমাৰ 64 81 10 স্কয়াৰ 100 এতিয়া চাওকচোন হেখত কিমান আছে 6 এতিয়া এই কেইটাৰ কোনটোৰ স্কয়াৰ কৰিলে হেখত 6 থাকে চাওকচোন 6 কত আছে এইটো এটা আছে এটা বিচাৰি পাইছো মানে এইটোৰ স্কয়াৰ কৰিলে 6 হয় আৰু কত আছে 6 6 6 6 6 আৰু আছে এইটো এই দুটা আছে মানে হেখত 6 আছে হয়তো এনেকুৱা কিবা স্কয়াৰ কৰি 16 ৰ 6 হেখত আছে গতিকে আমি 4 হোৱাৰ চান্স আছে এতে 6 ক যদি স্কয়াৰ কৰা হয় 36 হেখত কিমান আছে 6 গতিকে 6 হোৱাৰ চান্স আছে এটো মই বহলীয়া ক্লাস এটা কৰি দিম ডিটেইলছত আজিৰ কাৰণে এইখিনি কৰি দিও
নেক্সট হল আমাৰ এই দুটা চেক কৰিম কিমান আছে 70 এটা 70 কোনটোৰ স্কয়াৰৰ একেবাৰে ওচৰত আছে চাওকচোন 70 70 70 এইটো চাওকচোন এই দুটাৰ মাজত আছে নে 64 আৰু 81 72 এই দুটা মাজত আছে এতিয়া আমি 70 এইটোৰ হিচাপত কৰিম নে এইটোৰ হিচাপত কৰিম এটা আমাক হেতু এটা প্ৰবলেম এতিয়া চাওকচোন 72 আমাৰ কৰবাত ইয়াতে আছে এতিয়া এই 72 কাৰ পৰা ডিসটেন্স বেছি চাওকচোন 64 ৰ পৰা 70 বেছি দূৰত নে 70 ৰ পৰা 81 বেছি দূৰত ইয়াতে গ্যাপ কিমান এই দুটা গ্যাপ কিমান আছে 6 আৰু এই দুটাত গ্যাপ কিমান 11 গতিকে এইটো কিমান হ'ব দূৰত হৈ যাব গতিকে আমি কি কৰিম ভ্যালুটো ইয়াতে কি কৰিম আমি 8 লৈ লম এতিয়া 8 লৈছো এতিয়া এই দুটাৰ কোনটো লম যদি আপুনি সদায় কি কৰে সৰুটো লয় তেনহলে এইটোৰো কি কৰিব লাগিব সৰুটো লব আৰু যদি ডাঙৰটোৰ বেছি ওচৰত হয় তেনহলে আমি কি কৰিম ইয়াৰে ডাঙৰ ভ্যালুটো লম কোনটোৰ ওচৰত হল সৰুটোৰ বেছি ওচৰত হয় ইয়াতে ডিফাৰেন্স আছে 6 ইয়াতে 11 গতিকে সৰুটোৰ ওচৰত বেছি হল গতিকে আমি কি কৰি দিম ইয়াতে আমি 6 টো লৈ লম গতিকে আনসাৰটো 86 হৈ যাব 86 ৰ স্কয়াৰ যদি ইয়াতে কনফিউজ হৈছে মই সোনকালে কৰি দিম এতিয়া চাওকচোন কি হল আমাৰ 86 ৰ ওপৰত স্কয়াৰ যদি কৰি দিও এতিয়া স্কয়াৰ এইটো ক্যান্সেল কৰিলে কিমান হ'ব 86 সেন্টিমিটাৰ স্কয়াৰ আৰু এইটো আমাৰ কি হৈ যাব আনসাৰ হৈ যাব আমি অপচনটো চাই লও অপচনটো হ'ব আমাৰ কোৱেশ্চন নাম্বাৰ এইটো আছিল হয় 86 হয় অপচন নাম্বাৰ ডি 86 সেন্টিমিটাৰ স্কয়াৰ গতিকে আজিৰ কাৰণে আমি এখিনিয়ে কৰিলু আমি অহাকালিৰ যেটো ক্লাস হ'ব অহাকালিৰ ক্লাছত আৰু যদি আমাৰ কোৱেশ্চন কৰিব লাগা আছে আমি কোৱেশ্চন কেইটাও কৰি লম ইয়াতে এটা ক্যালকুলেশন আমাৰ এটা আমি ভুলকে ধৰিছো কি ধৰিছো ইয়াতে চাওকচোন সৰুটোৰ ওচৰত আছিল নহয় গতিকে আমি 4 টো হে ল'ব লাগিছিল মই 6 লৈছো এটো 4 হ'ব 4 4 4 এতিয়া হে আমাৰ কারেক্ট আনসার হৈ গল 84 গতিকে অপশনটো চেঞ্জ হ'ব মানে ইয়াতে কি আছে সৰুটোৰ বেছি ওচৰত গতিকে সৰুটো ল'ব লাগিব মই ডাঙৰটো লৈ লৈছো লিখাতে অলপ পেন মিস্টেক হৈছে গতিকে 84 কিমানটো আছিল হয় গতিকে এইটো আমাৰ আনসাৰ হৈ যাব 84 এইটো কারেক্ট গতিকে আমি আজিৰ ক্লাছত আমি ইমানখিনিয়ে কৰিলু আমি যেটো আগৰ ক্লাস হ'ব আগৰ ক্লাছত আৰু বেছি বেছি কোৱেশ্চন কৰি থাকিম আৰু যিকেটা আমি নতুন পাইছো সমবাহু ত্ৰিভুজৰ কালি উলিওৱা তাৰ পিছত যদি গটিকেটা বাহুৰ দৈৰ্ঘ্য দিয়া থাকে হেতুৰ কালি উলিওৱা আৰু আমি যিমান কোৱেশ্চন আগলৈ কৰি থাকিম আপোনালোকে ডেইলি প্ৰেক্টিসটো কৰি থাকিব যদি কিবা অসুবিধা পাইছে কমেন্টত ডেইলি জনাব আপোনালোকে ভিডিও কেটা চাই আছে কিন্তু কমেন্ট নকৰে যেতিয়া প্ৰবলেম পাব কমেন্ট কৰিব মই আনসাৰ গটিকেটা কমেন্টৰ দি আছো আৰু যদি বেছি অসুবিধা হয় তেনহলে হোৱাটছআপত মেসেজ এটা কৰিলে হল মই হেতা যিখিনি সম্ভৱ হয় মোৰ ফালৰ পৰা মই ট্ৰাই কৰিম আপোনালোকে জাস্ট ভালকে পঢ়ক আৰু আশা কৰিছো যাতে আগন্তুক যেটো পৰীক্ষা হ'ব আপুনি যেটো পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন লৈ আছে হেতু পৰীক্ষা যাতে ভাল ফলাফল এটা লাভ কৰে মিনিমাম আউট অফ 30 যাতে 25 মাৰ্ক এটা পায় হেই আখাৰে আমি আজিৰ ভিডিওটো সমাপ্ত কৰিলু আকৌ লগ পাম আমি অহাকালি নেক্সট ভিডিওত